বিশ্বকাপ লনবল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন নয়নমণি শইকীয়াৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে অসমৰ নয়নমণি শইকীয়াৰ লগতে পুতুল সোণোৱালে 4 নৱেম্বৰৰ পৰা 8 নৱেম্বৰলৈ মালয়েছিয়াত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখন ইয়াৰ পূৰ্বে 18 ছেপ্টেম্বৰৰ পৰা অষ্ট্ৰেলিয়াত ৱৰ্ল্ড চেম্পিয়নছ অফ চেম্পিয়নছত অংশগ্ৰহণ কৰিব নয়নমণি শইকীয়াই হয় নয়নমণি শইকীয়াই নৱেম্বৰ 4 পৰা 8 তাৰিখলৈকে মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া বিশ্ব লনবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে গতিকে খুবেই আনন্দৰ কথা খবৰটো শুনি বহুত ভালেই লাগিছে অসমৰ দুগৰাকী প্ৰতিযোগী পুতুল সোণোৱাল আৰু নয়নমণি শইকীয়াই প্ৰথমবাৰৰ বাবে বিশ্ব লনবল প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা পাইছে গতিকে দেশবাসীৰ বাবে ভাল খবৰ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব তেওঁলোকে যাতে পূৰ্বৰ দৰে খেলত জয়ী হৈ অসম তথা ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিব পাৰে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে আৰু জয়ী হৈ আহিব পাৰে